Now the next question is question number 5, which is the figure question. Now this particular question we will solve it in our tuition class. Okay, in front of you I want to solve it. Let us go to question number 6, which is saying that evaluate the following. Evaluate mane you have to find the value of the following. Question to keneko ase, you have to find what is the value of 20% of 800. Mane ki 800 or 20% kiman hoy. Understood the question? 2.5% of 750 মানে কি 750 2.5% কিমান হয় একদম সহজ ওলোৱা কেনেকৈ কৰিম মই কি বুজাইছিলোঁ এই পাৰ্চেন্টেজটো মোৰ গুছাই দিব লাগে তো যেতিয়া গুছাই দিব লাগে পাৰ্চেন্টেজটো तो हमें क्या करना पड़ेगा इफ आई हैव टू रिमूव द परसेंटेज वी हैव टू डिवाइड इट विथ 100 तो কি কৰিম 20% টো কেনেকৈ লিখিব পাৰো 20/100 লিখি দিলো ওকে অফাৰ মানে হল ইনটু অফ মানে কি হল ইনটু সাইন ইনটু 800 দিলো হল কাটাকুটি কৰিলো what is the value 160 তাৰ মানে 800 or 20% কিমান হয় 160 হয় okay similarly let us go to 2.5% of 750 কিমান হ'ব মানে 750 2.5% মই যদি উলাই নানো actually তুমি মানে কিমান উলাবা okay let us go step by step প্ৰথমতে মই কি কৰিম এই যে এই 2.5 ৰ যেটো ডেসিমেলটো আছে হেতু গুছাম তো মই কেনেকৈ লিখিব পাৰো 25/10 লিখিব পাৰো হেতু মই স্টিল পাৰ্চেন্টেজটো মই ৰাখিলো অফ 750 হেনেকৈ ৰাখিলো স্টেপ বাই স্টেপ গৈ আছো মই কি কৈছো পাৰ্চেন্টেজ যেতিয়া মই গুছাই দিম তেতিয়া কি হ'ব হেতু will be multi মানে actually you have to divide this মানে numerator টো আমি কি কৰিম divide it with 100 ঠিক আছে তো 25/10 যেনেকুৱা আছে তলত মই কি কৰি দিলো 100 দি মই কৰি দিলো মোৰ কাম আৰু অফ মানে কি অফৰ মানে হল ইনটু 750 হৈ গল এটু মই পাৰপাসফুলি মই সলভ কৰা নাই বিকজ মই বিচাৰো তোমালোকে কাটাকুটি কৰি কিনে এটু আনসাৰটো উলোৱা ওকে সব বস্তু মই এটা কৰি নিদো অকমান নিজৰ মাথাটো বা কামটো কৰিব লাগিব তুমি নিজে কাটাকাটি কৰি সবে কৰিবা and then you will find out this answer let us go to the next question number 3 33 1/2 মানে 1200 or পৰা মই যদি 33 1/2% উলাই দিও actually কিমান মই উলাম তো কি কৰিম step by step 33 1/2 is in which format mixed fraction format so মই mixed fraction to মই এনেকে কৰিলো 33 into 2 plus 1 which is 67/2% of ইমান তো এই যে মই পার্সেন্টেজটো গুছাই দিম কি কৰিম ডিভাইডেড উইথ 100 মানে তলত মই কি কৰি দিব লাগিব 100 দি মই মাল্টিপ্লাই কৰি দিলো 2 লগত তো 67/2 into 100 কৰিলো অফৰ জাগাত ইনটু দিলো 1200 সলভ ইট ওকে কাটাকুটি কৰি similarly 145% of 30 মানে কি মই এই পার্সেন্টেজ গুছাই দিব লাগে তার মানে কি you divide this entire thing with how much 100 তো 145/100 in offer জাগাত into 30 দি দিলা হৈ গল কাটাকুটি কৰিবা you will get your desired answer okay so this is all about your question number 6